সো বাৰকল ফাৰ্ষ্ট টাইম আপোনালোকে এই এপটোত ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনালোকে দেখিছে পুমা এপ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনাৰ মোবাইল নাম্বাৰ ইয়াতে পাছৱৰ্ড দিব আৰু এটা নাম মই আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব লগইন কৰাৰ লগে লগে আপোনালোকে মাই অপশ্যনত ক্লিক কৰিব মাই অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ইয়াতে 50 টকা এটা আপুনি সম্পূৰ্ণ ফ্ৰীত লাভ কৰিছে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে ৰিচাৰ্জ টোটেলটোত আপোনালোকে ইয়াতে 50 টকা এটা ফ্ৰীত লাভ কৰিছে এতিয়া এই 50 টকাটো ইউজ কৰি কেনেকৈ আপোনালোকে টকা ইনকাম কৰিব পাৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাম সো আপোনালোকে ফাৰ্ষ্ট টপ ফল আপোনালোকে হোম অপশ্যনত ক্লিক কৰক হোম অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক টাস্ক অপশ্যন এটা আছে টাস্ক অপশ্যনত যেতিয়া ক্লিক কৰিব এটা আপোনালোকে দেখিবলৈ পাব যে কিছুমান টাস্ক আছে যিসমূহ আপোনালোকে কমপ্লিট কৰিলে ইনকাম হ'ব যেনেকৈ আপুনি যদি 5 জন ফ্ৰেণ্ডক ৰেফাৰ কৰিব পাৰে আপুনি 100 পাব যদি 10 জনক কৰিব পাৰে তেনেকৈ 500 পাব এনেকৈ 30 জনক কৰিব পাৰিলে 1500 অৰ্থাৎ 1500 টকা পাব যদি আপুনি 80 জনক কৰিব পাৰে তেনেকৈ 8000 পাব এনেকৈ চাওক আপোনালোকে 320 জনক কৰিব পাৰিলে 1,20,000 টকা পাব ওকে এতিয়া চাওক ফ্ৰেণ্ডসকল আপোনালোকে প্ৰথম ইনকামৰ প্ৰচেছটো জানিব পাৰিলে দ্বিতীয় প্ৰচেছটো কেনেকৈ কৰিব পাৰিব হে হ'ল আপোনালোকে এই যিটো অপশ্যন দেখি আছে শ্বেয়াৰ অপশ্যনত ক্লিক কৰিলে চাওক আপোনালোকে দেখি লৈছে আপোনালোকে এটা ৰেফাৰেল লিংক পাই যাব ইয়াতে ক্লিক কৰি আপোনালোকে লিংকটোৰ জৰিয়তে যদি ৰেফাৰ কৰে আপোনালোকে কিন্তু ফাৰ্ষ্ট লেভেলত 40% আৰু ছেকেণ্ড লেভেলত আপোনালোকে 2.5% আৰু থাৰ্ড লেভেলত কিন্তু আপোনালোকে 3.1% ইনকাম পাই থাকিব ওকে এতিয়া ইয়াৰ উপৰিও আপোনালোকৰ ইনকামৰ আৰু প্ৰচেছ যিটো আছে সেইটো হ'ল প্ৰডাক্ট অপশ্যনত ক্লিক কৰিব ইয়াতে কিছুমান প্ৰডাক্ট পাব যিসমূহ আপোনালোকে বাই কৰি ইনকাম কৰিব পাৰিব প্ৰথমতে আছে পুমা অপশ্যন ইয়াতে চাওক তিনিটা অপশ্যন আছে ইয়াৰ পৰা পুমা অপশ্যনত যেতিয়া ক্লিক কৰিব ইয়াতে চাওক যদি আপুনি 500 টকা এটা ইনভেষ্ট কৰে ডেইলি আপোনালোকে কিমান পাব 163 কৈ পাই থাকিব আৰু টোটেল আপোনালোকে ইয়াতে 9000 টকা পাব 55 ডেজত আৰু এই প্ৰথম প্ৰডাক্টটো কিন্তু আপোনালোকে যিটো বাই কৰিব টকা দি এইটো কিন্তু আপোনাৰ লক হৈ থাকে আপোনালোকে 55 ডেজ পিছতহে আপোনালোকে টকাটো ডাইৰেক্ট উইথড্ৰ কৰিব পাৰিব তাৰপিছত শৰ্ট টাৰ্মত যদি আপোনালোকে ক্লিক কৰে ইয়াতে প্ৰডাক্ট পাই যাব আপোনালোকে 235 এটা প্ৰডাক্ট আছে যিটো আপোনালোকে যদি বাই কৰে ইয়াতে চাওক আপোনালোকে 400 এদিনটো পাব 235 যদি আজি ইনভেষ্ট কৰে অহাকালি আপোনালোকে 400 পাই যাব ওকে আপোনালোকে দেখি আছে এনেকৈ কিন্তু আৰু বহুতো প্ৰডাক্ট ইয়াতে আছে যদি আপোনালোকে 1000 কৰে তেনেক্ষেত্ৰত আপোনালোকে 200 আপোনালোকে লাভ কৰিব ডেইলি 330 ৰুপিজ কৰি লাভ কৰি থাকিব ইয়াৰ লগতে চাওক গেইন অপশ্যনত ক্লিক কৰিলেও ইয়াতে কিছুমান প্ৰডাক্ট আছে যদি আপোনালোকে 245 টকা ইনভেষ্ট কৰে তেনেক্ষেত্ৰত আপোনালোকে 24 ঘণ্টাৰ পিছত আপোনালোকে 410 টকা লাভ কৰিব এনেকৈ আৰু প্ৰডাক্ট আছে 1000 টকা কৰিলে আপোনালোকে 2300 টকা পাব 3 দিনত এনেকৈ কিন্তু আছে সব অকল প্ৰথমতে আপোনালোকে কিন্তু ইয়াতে ডাইৰেক্ট এই প্ৰডাক্টসমূহ ইনভেষ্ট কৰিব নোৱাৰিব আপোনালোকে পুমা যিটো প্ৰডাক্ট আছে ইয়াৰ পৰা ইনভেষ্ট কৰিব লাগিব ইয়াতে ইনভেষ্ট কৰাৰ পিছত আপোনালোকে শৰ্ট টাৰ্ম আৰু গেইনত ইনভেষ্ট কৰিব পাৰিব আৰু পুমাত যিটো ইনভেষ্ট কৰিব এইটো কিন্তু আপোনাৰ লক হৈ থাকিব বাকীসমূহে আপোনাৰ ইনকাম হ'ব চ' ইয়াতে যদি আপোনালোকে ইনকাম কৰিব বিচাৰে ফাৰ্ষ্ট টাইম আপোনালোকে লিংকত যাই ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰি প্ৰথম আপুনি য'ত ৰেজিষ্ট্ৰেশ্যন কৰি তাতে আপোনালোকে ইনভেষ্ট কৰিব নালাগে তাৰ পৰা আপোনালোকে শ্বেয়াৰ লিংকটো ওলাই তাৰপিছত আপুনি আকৌ আৰু এটা ৰেজিষ্টাৰ কৰিব নতুন মোবাইল নাম্বাৰ দি আৰু সেইটোত ছেকেণ্ডটোত আপোনালোকে ইনভেষ্ট কৰিব ছেকেণ্ডটোত ইনভেষ্ট কৰিলে কি হ'ব আপুনি যিখিনি ইনভেষ্ট কৰিব তাৰ পৰা আপোনালোকে 40% ইনকাম পাব প্লাছ আপোনাৰ কি হ'ব আপোনাৰ যিটো নেকি ইনকাম হয় সেইটো আপোনালোকে পাই থাকিব তো তেনেকৈ কৰিলে আপোনালোকৰ ইনকাম হ'ব নতুন আপোনালোকৰ ইনকাম নহয় চ' এতিয়া আপোনালোকে যদি ইয়াতে ইনভেষ্ট কৰিব বিচাৰে ইনভেষ্ট কৰাৰ বাবে আপোনালোকে ৰিচাৰ্জ অপশ্যনত ক্লিক কৰিব লাগিব ৰিচাৰ্জ অপশ্যনত ক্লিক কৰি কিন্তু ইয়াৰ পৰা আপোনালোকে ৰিচাৰ্জ কৰিব লাগিব ধৰক আপোনালোকে 200 500 1000 এনেকৈ কৰিব পাৰিব বা আপোনালোকে ইয়াতে কিন্তু এমাউণ্টটো হেৰি কৰিব পাৰিব ঠিক আছে ধৰক উদাহৰণ হিচাপে 900 টকা আপোনালোকে কৰিলে হ'ব ইয়াতে কিন্তু আপোনালোকে এমাউণ্টটো টাইপ কৰিব পাৰিব তাৰপিছত আপোনালোকে ইয়াতে চাওক ৰিচাৰ্জ চেনেল কেইবাটাও আছে আপোনালোকে যিকোনো এটা চিলেক্ট কৰিলেও কথা নাই তাৰপিছত ৰিচাৰ্জ অপশ্যনত ক্লিক কৰি দিব ৰিচাৰ্জ অপশ্যনত ক্লিক কৰাৰ পিছত তেনেকৈ আপোনালোকৰ ছাকচেছফুলি ৰিচাৰ্জ মেথডলৈ লৈ যাব ইয়াৰ পৰা আপোনালোকে পে'মেণ্টটো কমপ্লিট কৰিব লাগিব ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে পেটিএম আছে আৰু কিউআৰ কোড আছে বা আপোনালোকে ইউপিআই আইডি আছে ইয়াতে পে'মেণ্ট কৰিব পে'মেণ্ট কৰাৰ পিছত কিন্তু আপোনালোকৰ এটা 12 সংখ্যাৰ ইউপিআই আইডি পাব সেই ইউপিআই আইডিটো ইয়াতে বহাই দিব ইয়াতে বহাই আপোনালোকে ছাবমিট কৰিব মই অলৰেডি ইয়াতে পে'মেণ্ট কৰি ৰাখিছোঁ যাৰ বাবে মই দ্বিতীয়বাৰৰ বাবে পে'মেণ্ট কৰা নাই অ'কে আপোনালোকে পেটিএমৰ জৰিয়তে কিন্তু ডাইৰেক্ট পেটিএমৰ জৰিয়তে পে'মেণ্ট কৰিব পাৰিব কমপ্লিট কৰিব ৰিচাৰ্জটো কমপ্লিট কৰাৰ পিছত আপোনালোকৰ ৰিচাৰ্জ টোটেল যিটো আছে ইয়াতে কিন্তু আপোনাৰ টকাখিনি আহি যাব তো মই কিন্তু ইয়াতে 1000 টকা এড কৰিছোঁ আৰু 50 টকা আগৰ পৰা মই পাইছিলোঁ মোৰ ইয়াতে 1050 ৰুপিজ হৈ গৈছে চ' এতিয়া আপোনালোকে ইনভেষ্ট কৰাৰ বাবে প্ৰডাক্ট অপশ্যনত ক্লিক কৰিব প্ৰডাক্ট অপশ্যনত ক্লিক কৰি প্ৰথম যিটো প্ৰডাক্ট আছে যেনেকৈ পুমা আপোনালোকে বাই ইট নাও অপশ্যনত ক্লিক কৰিব লাগিব মই প্ৰথম প্ৰডাক্ট ক্লিক দি দিছোঁ বাই ইট নাও অপশ্যনত ক্লিক কৰাৰ পিছত ইয়েছ প্ৰচেড বাই এই অপশ্যনত ক্লিক কৰিব প্ৰডাক্ট আপোনাৰ বাই হৈ গ'ল শৰ্ট টাৰ্ম যিটো আছে ইয়াতে ক্লিক কৰিলে প্ৰথম যিটো আছে আপোনালোকে দেখি পাইছে 235 টকা ইনভেষ্ট কৰিলে 400 পোৱা যাব মই এই অপশ্যনত ক্লিক কৰিলোঁ এইটো বাই হৈ গ'ল আৰু থাৰ্ড যিটো আছে প্ৰডাক্ট এইটো মই বাই ইট অপশ্যনত ক্লিক কৰি এই অপশ্যনত ক্লিক কৰিলোঁ গোটেইকেইটা মোৰ ইয়াতে প্ৰডাক্ট বাই হৈ গ'ল এতিয়া মই হোম অপশ্যনত মাই অপশ্যনত ক্লিক কৰিলোঁ আৰু অৰ্ডাৰ ৰেকৰ্ড অপশ্যনত ক্লিক কৰি দেখুৱাইছোঁ মই যিকেইটা প্ৰডাক্ট ইয়াতে ইনভেষ্ট কৰিছোঁ সেইকেইটা কিন্তু ইয়াতে শ্ব' কৰি আছে নিশ্চয় দেখিবলৈ পাইছে চ' এতিয়া এনেকৈ আপোনালোকে ইনভেষ্ট ইয়াতে কৰিব পাৰিব ইনভেষ্ট হোৱাৰ পিছত যেতিয়া নেকি ইনকাম হ'ব টকাখিনি কেনেকৈ উইথড্ৰ কৰিব সেই প্ৰচেছটো মই এতিয়া দেখুৱাই আছোঁ এতিয়া আপোনালোকৰ ইনভেষ্ট প্ৰচেছটো কমপ্লিট হৈ গ'ল এতিয়া আপোনালোকে যেতিয়া নেকি ইনকাম হ'ব ইনকাম হোৱাৰ পিছত টকাখিনি কেনেকৈ উইথড্ৰ কৰিব
টকা উইথড্ৰ কৰাৰ বাবে ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব লাগিব ইয়াতে বেংক একাউণ্টটো এড কৰিব লাগিব বেংক একাউণ্ট এড কৰাৰ পিছত আপোনালোকে ইজিলি উইথড্ৰ কৰিব পাৰিব তো ফাৰ্ষ্ট টাইম ইয়াতে চাওক মাই কাৰ্ড অপশ্যনত ক্লিক কৰিব মাই কাৰ্ড অপশ্যনত ক্লিক কৰি আপোনালোকে এড বেংক অপশ্যন যেটো দেখি লৈছে বেংক কাৰ্ড আপোনালোকে ইয়াতে ক্লিক কৰিব ক্লিক কৰি আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ ইয়াতে দিব যেনেকৈ একাউণ্ট নম্বৰ কাৰ্ড হোল্ডাৰ নেম বেংকৰ আইএফএছচি কোডটো আপোনালোকে ছাবমিট কৰিব একাউণ্ট ডিটেইল দি ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ শ্ব' কৰিব চ' এতিয়া চাওক আপোনালোকে জাষ্ট বেক হৈ আহিব এতিয়া আপোনালোকে জাষ্ট উইথড্ৰ কৰাৰ বাবে কি কৰিব লাগিব উইথড্ৰ কৰাৰ বাবে আপোনালোকে জাষ্ট টকাখিনি উইথড্ৰ কৰাৰ বাবে আপোনালোকে উইথড্ৰল অপশ্যনত ক্লিক কৰিব এতিয়া আপোনালোকে যিমানখিনি টকা উইথড্ৰ কৰিব বিচাৰে সেই টকাৰ এমাউণ্টটো ইয়াতে বহাব লাগিব ইয়াতে কিন্তু 3% টেক্স কাটিব এণ্ড এতিয়া চাওক চ'ৰ্চ কাৰ্ড অপশ্যনত ক্লিক কৰি আপোনালোকে আপোনালোকৰ বেংক একাউণ্টটো চিলেক্ট কৰি দিব এণ্ড আপোনালোকে ছাবমিট যিটো অপশ্যন আছে ছাবমিট অপশ্যনত ক্লিক কৰিব ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে কিন্তু আপোনালোকৰ উইথড্ৰলটো লাগি যাব উইথড্ৰ ৰেকৰ্ডটো চেক কৰাৰ বাবে আপোনালোকে হোম অপশ্যনত ক্লিক কৰিব এণ্ড আপোনালোকে উইথড্ৰ ৰেকৰ্ড অপশ্যনত ক্লিক কৰিব চাব আপোনালোকৰ ইয়াতে কিন্তু উইথড্ৰটো লাগি গৈছে তো 2 পৰা 3 ঘণ্টাৰ ভিতৰত কিন্তু আপোনালোকৰ 3% টেক্স কাটি বাকী টকাখিনি আপোনালোকৰ বেংক একাউণ্টত আহি যাব